হয়, সমগ্ৰ ভাৰতবৰ্ষ জুৰি যি সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে যি আৰক্ষীৰ অভিযান শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যি সন্দেহজনক নাগৰিকক আটক কৰাৰ লগতে এইবাৰ কোকৰাঝাৰ চেঁচাপানীৰ পৰা 3গৰাকীকৈ মহিলাক সন্দেহজনক বাংলাদেশীৰ অভিযোগত আচলতে আটক কৰা বুলি ইতিমধ্যে গাঁওবাসীয়ে জানিবলৈ দিছে। আৰু যিহেতু মই এই মুহূৰ্তত কোকৰাঝাৰ চেঁচাপানীত আছো আৰু ইয়াৰে স্থানীয় ৰাইজ আছে আৰু দল সংগঠনৰ নেতৃত্ব আছে, আমি জানিব চেষ্টা কৰিম কিমান তাৰিখত লৈ গৈছিলে আৰু কি নাম আছিলে? 6 তাৰিখ 26 তাৰিখ পুৱা 5 বজাত লৈ গৈছে, ঘুমৰ পৰা উঠাই টানি টানি লৈ গৈছে। কি নাম আছিলে? এটা আছিল আজবানু, একটা বাছিরন, একটা হলো সূর্যবানু। তিনজনকে উঠাই লৈ গৈছে। আপোনাৰ যিগৰাকী আপোনাৰ পত্নী লৈ গৈছিলে তেখেতৰ নামটো কি আছিলে? সূর্যবানু, সূর্যবানু আৰু আজবানু, দুজনে মোৰ স্ত্ৰী। পুলিচে আহি লৈ গৈছে? পুলিচে আহি লৈ গৈছে। কি কৈছে পুলিচে কৈ গৈছে যে আমি এতিয়া লৈ যাম, ওপৰৰ পৰা অৰ্ডাৰ হৈছে, আপোনালোকে চৰাইখোলাত যাব অফিচত, তাৰ পৰা কাগজ পাতি লৈ যাব, কাগজ পাতি চাই পেলাই চালি দিম, এৰি দিম। তাতে লৈ যোৱাৰ পিছত আমি গেছো, তাৰ পৰা কাগজ পাতি কি চাইছে না চাইছে সেইটো নাজানো। তাৰ পৰা উঠাই লৈ আহিছে, উঠাই লৈ আৰু ইয়াত আনিছে, এই কোকৰাঝাৰ জেলখানাত লৈ আহিছে অফিচত। ইয়াৰ পৰা ৰাতি 7টাত মানত লৈ গৈছে, আমাৰ সন্মুখতে লৈ গৈছে। তাৰপিছত আমি খোজ কৰি আছো আৰু তাৰ পৰা খোজ কৰাৰ পিছত তাৰ নাপাওঁ আৰু আমি থানা ওচৰত গ'লে ইয়ে কৈ আছে মই নাজানো, আৰু ইয়াত আহিলে ইয়ে কৈ আছে মই নাজানো, কোনে নাজানে এতিয়া নাজানা কিয়। আমি আৰু গোৱালপাৰা ড্ৰেছিং কেম্পত আৰু গৈছিলোঁ, তাতে গৈছোঁ, তাতো দেখা নাই, তাতো দেখিব দিয়া নাই, ওপৰৰ পৰা অৰ্ডাৰ নাই বুলি কৈ আছে। তেখেতসকল ক'ত আছে এতিয়া? ক'ত আছে কোনে নাজানো, নাজানে আপোনালোক? আমিও নাজানো, বাহিৰৰ মানুহ নাজানে, কোনে নাকয় ক'ত আছে না আছে। আৰক্ষীয়ে নকয়, আৰক্ষীৰ ওচৰত গৈছো, সিহঁতক কৈছে আমি নাজানো। এতিয়া আপোনালোকে কি বিচাৰিব? এতিয়া আমি বিচাৰো আমাৰ মানুহজন ক'ত আছে, ক'ত থাকিল, ক'ত আছে, আৰু এইটো মোৰ মানুহবিলাক লাগে, ক'ত আছে না আছে ওলাই দিব লাগে। সেইকাৰণে আমি কৈ আছো, আমাৰ ল'ৰা ছোৱালীবিলাক কান্দা কাটি কৰি আছে, দেখিবৰ কাৰণে। কিমান আছে? 4-5জন মান আছে ল'ৰা ছোৱালী। এইটো অসুবিধা আছে, আমাৰ অসুবিধা আছে। পৰিয়ালত মুঠ কিমান মানুহ আছে? মোৰ পৰিয়ালত আছে 10-12জন মান মানুহ আছে। তাৰ ভিতৰত এজনে লৈ গৈছিল? দুজন লৈ গৈছে। দুজন লৈ গৈছে আপোনাৰ ঘৰৰ পৰা? সিহঁতৰ ভাই ভনী যিমান আছে গোটেইমান মানুহৰ কাগজ পাতি আছে, ইণ্ডিয়ান হৈ আছে, আৰু মাজত থাকি কেনেকা ডিভোটাৰ হৈ বাকীবিলাক আছে। আৰু ইহঁতৰ ডিভোটাৰ মানে কি, ইহঁতৰ কোনো বেলেগ কোনো বস্তু নাই, ইয়াৰ নামৰ অলপ গণ্ডগোল, নামের প্রবলেমে ইহঁতক ডিভোটাৰ বনাই ৰাখিছে। হয়, 3গৰাকী মহিলাৰ ভিতৰত ইতিমধ্যে আৰক্ষীয়ে আহি উঠাই লৈ গৈছিলে, আৰু তাৰপিছতে কোনো ধৰণৰ এতিয়ালৈকে পৰিয়ালক জানিবলৈ দিয়া নাই বুলি ইতিমধ্যে অভিযোগ দিছে পৰিয়ালৰ লোকে। ইয়াত এবেমছৰ নেতৃত্ব আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম আচলতে ঘটনাটো কি হৈছিলে। হয় চাওক, যোৱা মে মাহৰ 26 তাৰিখে এইখন চেঁচাপানীৰ পৰা সন্দেহজনকভাৱে 3জন ব্যক্তিক মানে পুলিচ প্ৰশাসনে উঠাই লৈ যায়। 3জনৰ ভিতৰত আছিল বাছিৰন বিবি, তাৰপিছতে সূৰ্যভান বিবি আৰু আজভানু বিবি। তেখেতক 3জনক মানে যেনেকৈ আৰক্ষীয়ে পুৱাতে আহি মানে যেনেবা কোনোবা অপৰাধীৰ নিচিনাকৈ চোৰ ডাকাতিৰ নিচিনাকৈ গ্ৰেপ্তাৰ কৰি মানে যেনেকৈ লৈ গ'ল, লৈ যোৱাৰ পিছত আজিলৈকে এই মানুহখিনিৰ এতিয়ালৈকে সন্ধান আৰক্ষীয়ে কোনো তেখেতৰ পৰিয়ালৰ কোনো সদস্যকেইটাক বা কোনো গাঁৱৰ যিখিনি গাঁওবুঢ়া আছে, ৰাইজক আছে, কোনো এতিয়ালৈকে আৰক্ষীয়ে সন্ধান দিয়া নাই। এতিয়া মানুহখিনি আমি যিখিনি ইয়াতে আহি মানে গম পালোঁ, মানুহখিনি সুপ্ৰিম কোৰ্টৰ বেলৰ জৰিয়তে ইয়াতে আছিল, কাৰণ মানুহখিনিক যেতিয়াই সন্দেহজনকভাৱে মানে নোটিছ প্ৰেৰণ কৰিছিল, তাৰপিছতে তেখেতসকলে কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ ডিটেনশ্যন কেম্পত মানে তেখেতসকলে মানে জেলত আছিল। জেলত থকাৰ পিছত সুপ্ৰিম কোৰ্টৰ ৰায়ৰ জৰিয়তে এই মানুহখিনি মুকলি আকাশৰ তলত আহি এই 7 দিনৰ পিছে পিছে কোকৰাঝাৰ থানাত যায় তেখেতসকলে মানে নিজে ছিগনেচাৰ কৰি আহিছিল, আৰু মানুহখিনি পুলিচ প্ৰশাসনৰ একেবাৰে মানে আওতাত আছিল, পুলিচ প্ৰশাসনৰ চকুৰ আগতে মানুহখিনি আছিল। এই মানুহখিনিক একেবাৰে এটা ৰাতিৰ ভিতৰতে আহি পটতকৈ একেবাৰে পুৱাতে 5টা বজাৰ পিছত আহি মানুহখিনিক যেনেকৈ আতংকমূলক ভাৱে যেনেকৈ মানে গ্ৰেপ্তাৰ কৰি লৈ গ'ল, আমি এতিয়া ভাবিছোঁ
গোটেই অসমতে আজি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে এটা নিৰাপত্তাৰ মানে ভয়ত মানে ভুগিবলগীয়া হৈছে। কাৰণ কেতিয়াবা কাক মানে এনেকৈ গ্ৰেপ্তাৰ কৰি লৈ যায়। 1971 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দুৱে হওক মুছলিম হওক এইখন অসম এৰি যাব লাগিব বুলি আমি বাৰে বাৰে কৈছোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ বিদেশী খেদাৰ নামত এইবাৰ স্বদেশীক যেনেকৈ আক্ৰমণ কৰা এইখন চৰকাৰে আৰম্ভ কৰিছে। আজি আপোনালোকৰ জৰিয়তে আমি এইখন চৰকাৰক মানে প্ৰশ্ন কৰিছোঁ, এই যিকেইটা মানে ইয়াৰ চেজাপানীৰ পৰা যি 3জন সদস্যক মানে গ্ৰেপ্তাৰ কৰি তেখেতসকলে ক'ত ৰাখিছে এতিয়ালৈকে সন্ধান দিব পৰা নাই। এই যিকেইটা গ্ৰেপ্তাৰ কৰিছে তেখেতসকলৰ মাক মানে ইয়াৰে ইণ্ডিয়ান হয়, দেউতা ইণ্ডিয়ান হয়, ভাই ভনী যিখিনি আছে গোটেইখিনি ইণ্ডিয়ান হয়। মাজৰ পৰা অলপ নামৰ খেলি মেলিৰ কাৰণে এই মানুহখিনি কেনেকৈ বাংলাদেশী হয়, আৰু যদি বাংলাদেশী হৈছিল তেনেহ'লে এই মানুহখিনি ইমান দিনে ইয়াত কেনেকৈ বসবাস কৰি থাকিব পাৰিলে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে মানে প্ৰশ্ন কৰিছোঁ, এইখন অসমত ধৰ্মীয় সংখ্যালঘু মানুহ বা মুছলিম সম্প্ৰদায় হিচাপে জন্মগ্ৰহণ কৰা ভুল নেকি? কাৰণ এই মানুহখিনি ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াত তেখেতসকলৰ পূৰ্বপুৰুষ ইয়াতে জন্মগ্ৰহণ কৰিছে। এই মানুহখিনি কেনেকৈ বিদেশী হ'ল? আৰু আজি আপোনালোকৰ জৰিয়তে কোকৰাঝাৰ আৰক্ষী মহোদয়ক মানে আমি প্ৰশ্ন কৰিছোঁ, আপোনাৰ নেতৃত্বত এইখন কোকৰাঝাৰ জিলাখন চলি আছে, আৰু আপোনাৰ জিলাৰ পৰা কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত কোকৰাঝাৰ জিলাৰ পৰা 3জনকৈ মানুহ পুলিচে উঠাই লৈ গ'ল। লৈ যোৱাৰ পশ্চাত আজিলৈকে মানুহখিনি ক'ত আছে, তেখেতসকলে অৰিজিনেলি জীয়াই আছে না মৃত্যুবৰণ কৰিছে, এই মানুহখিনিৰ তথ্য আজিলৈকে কোকৰাঝাৰ আৰক্ষী মহোদয়ে কিয় দিব পৰা নাই? আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ, যদি অসমত থকা ধৰ্মীয় সংখ্যালঘু মানুহখিনিক, অসমত থকা যদি মুছলিম মানুহখিনিক অসমত থাকিব নোৱাৰে তেনেহ'লে আপুনি স্পষ্টভাৱে ঘোষণা কৰি দিয়ক ইয়াৰ পৰা মুছলিম মানুহখিনিক যাব লাগে। তেনেহ'লে এতিয়া আপোনালোকে কি দাবী জনাব? যি 3গৰাকী মহিলাক ইতিমধ্যে উঠাই লৈ গৈছিলে, এতিয়া আপোনালোকৰ দাবী কি হ'ব? চাওক, ইতিমধ্যে আমি বিভিন্ন ফালে আলোচনা কৰি আছোঁ, কিন্তু কোনো এজন আৰক্ষী বিষয়া মানে সঠিক তথ্য এতিয়ালৈকে দিব পৰা নাই যে মানুহখিনি ক'ত আছে। ইতিমধ্যে আমি ABMC সিদ্ধান্ত লৈছোঁ, মানে অহাকালি আমি গুৱাহাটী হাইকোৰ্টত ইয়াৰ ওপৰত এটা কেছ দাখিল কৰিম, কাৰণ মানুহখিনি মৃত্যু হৈছে না জীয়াই আছে ইয়াৰ তথ্য আমাক লাগিব। আৰু ঈদৰ পিছে পিছে যদি এই মানুহখিনিক তথ্য কোকৰাঝাৰ আৰক্ষীয়ে তথা অসম চৰকাৰে দিব নোৱাৰে, ঈদৰ পিছে পিছে কোকৰাঝাৰ জিলাখনত বৃহৎভাৱে গণতান্ত্ৰিকভাৱে আমি ABMC আন্দোলন কৰিম। হয়, এয়া আছিল আজি কোকৰাঝাৰ জিলাৰ চেঁচাপানীৰ পৰা যি 3গৰাকী মহিলাক আটক কৰিছে, বাছিৰণ বেবী, সূৰ্যভান বেবী আৰু আজভানু বেবী। এই 3গৰাকী মহিলাক 26 মে তাৰিখত পুৱতি নিশাই আৰক্ষী আহি উঠাই লৈ যোৱা বুলি অভিযোগ দিছে। এই অঞ্চলৰ দল সংগঠনৰ লগতে যে পৰিয়ালৰ লোক আছে আৰু তেখেতসকল ক'ত আছে এতিয়ালৈকে কোনো ধৰণৰ সন্ধান দিব পৰা নাই বুলি ইতিমধ্যে ND24ৰ আগত পৰিয়ালৰ লগতে ABMCয়ে এই অভিযোগ উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।